আছোঁ মই ইণ্ডিয়া আৰু আপোনাৰ যি বাংলাদেশৰ গেট আছে সেই গেটত আছোঁ। এই দুদিন মোৰ আপোনাৰ পিছত যি গেটখন দেখাইছে এই গেটখন পাৰ হৈ গ'লে আপোনাৰ বাংলাদেশ। এতিয়া মই আপোনাৰ বৰ্তমান ইণ্ডিয়াত আছোঁ দিয়ক, আৰু দুদিন অলপ পাৰ হৈ যাওঁ না, তেতিয়াহ'লে এতিয়া বাংলাদেশ। ইয়াৰ পৰা পাৰ হৈ গ'লে এই যে মাটিখিনি দেখিছে আপোনাৰ এই মাটিখিনি হ'ল আপোনাৰ বাংলাদেশত। আৰু আপোনালোকে চাওকচোন ইমান ধুনীয়া ইণ্ডিয়া আৰু যি আপোনাৰ বাংলাদেশৰ যি আপোনাৰ বৰ্ডাৰ, এই বৰ্ডাৰটো আৰু এই আপোনাৰ এইখন হৈছে আপোনাৰ মেইন গেট। এইখন মেইন গেট আৰু ইয়াতে আপোনাৰ ফৌজীসকল আছে, মানে সঁচা কৰি খুব ভাল লাগিছে আহি পেলাই, আৰু বিৰাট ধুনীয়া। আৰু আপোনালোকে আহিব ইয়াতে, ইমান ধুনীয়া চাওকচোন গেটখন, সঁচা ধুনীয়া, ইমান ধুনীয়া। আৰু বহুত মানুহ আহে দিয়ক, কাৰণ কিয় আমাৰ আহোঁতে অলপ আপোনাৰ ৰাতি হৈ গ'ল, কিন্তু আপোনালোকে যদি কেতিয়াবা আহে না, আপোনালোকে মানে দিনত আহিব, বিৰাট ধুনীয়া কৰি চাব পাৰিব দিয়ক। ইয়াতে বহুত মানুহ আহে বোলে। আৰু মই এই ফৌজীসকলৰ লগত কথা পাতিছিলোঁ, মানে তেখেতসকলে বিৰাট ধুনীয়া কৰি বুজাই দিয়ে, আৰু তেখেতসকলে কৈছে মানে আপোনালোকে যদি আহে তেতিয়াহ'লে আপোনালোকে মানে দিনতে আহিব। আৰু কিমান ধুনীয়া দেখিছেনে, ইমান সুন্দৰ, মানে ভাল পৰিৱেশ এটাৰ মাজত দিয়ক। আৰু আপোনাৰ অলপমান যদি যায় আপোনালোকে পূৰা বাংলাদেশ পাব। এই আপোনাৰ যে বগা ঘৰটো, এইটো আপোনাৰ বাংলাদেশৰ, মানে আপোনাৰ হেৰি থাকে, ফৌজি থাকে। আৰু এইটো আমাৰ ইণ্ডিয়াৰ, এয়া বৰ্তমান ইণ্ডিয়াতে আছোঁ। এয়া চাই লওক, সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰিৱেশৰ মাজত ইয়াতে চাই লওক আপোনালোকে কিমান ধুনীয়া, মানে বহুত ধুনীয়া দিয়ক, আৰু ভাল লাগিছে, আপোনালোকে আহিব।